আজি সমগ্র বিশ্ব ক্রমবর্ধমান জনসংখ্যারে ভারাক্রান্ত। বিজ্ঞান প্রযুক্তি নির্ভর দ্রুত গতির আধুনিক জীবনযাত্রাত পথ দুর্ঘটনায় ভাবুকি কঢ়িয়াই আনিছে। ই হৈ পৰিছে দুৰাৰোগ্য ব্যাধিস্বৰূপ। সমগ্ৰ অসমত প্ৰতিদিনে বিভিন্ন যান বাহনজনিত গুৰুতৰ দুৰ্ঘটনা সংঘটিত হৈ আছে আৰু সেই দুৰ্ঘটনাসমূহত নিহত আৰু গুৰুতৰভাৱে আহত হৈছে অগণন লোক। অসমত প্ৰতি বছৰে পথ দুৰ্ঘটনাত বহু লোকৰ প্ৰাণহানি হয়। দেখা গৈছে বেছিভাগ দুৰ্ঘটনাৰে মূল কাৰণ হৈছে তীব্ৰ বেগ। অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয়, আপোনালোকৰ পৰিয়ালৰ এজন সদস্য হিচাপে মই আপোনালোকক অনুৰোধ জনাব বিচাৰোঁ, আটায়ে যেন যান বাহনৰ তীব্ৰ বেগ পৰিহাৰ কৰে, পথৰ নীতি নিৰ্দেশনা সঠিকভাৱে মানি চলে আৰু তাকে কৰি নিজৰ লগতে আনৰো জীৱন সুৰক্ষিত কৰি চলে। আহক আমি সকলোৱে মিলি এখন দুৰ্ঘটনামুক্ত অসম গঢ়ো। জীৱনটো খুব ধুনীয়া হয়, খুব ইম্পৰ্টেঞ্চ হয়, নট অনলি আমাৰ কাৰণে, মা দেউতাৰ কাৰণে হয়। তেওঁলোকে ইমান কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিছে। আমি ঘৰৰ পৰা ওলাই যাওঁ আৰু ঘূৰি যদি আমাৰ গাৰ ওপৰত যদি বগা কাপোৰ মেৰুৱা এটা চিন আহে, তো সেইটো কেনেকুৱা চিটুৱেশ্যন হয় মই এইটো ভাষাৰে আপোনালোকক বুজাব নোৱাৰিম। চ' মই হাম্বলি চবকে ৰিকুৱেষ্ট কৰিম, এটলিষ্ট হেলমেট ইউজ কৰক, অভাৰ স্পীডিং নকৰক, ড্ৰিংক এণ্ড ড্ৰাইভ যাতে নকৰে। পথ দুৰ্ঘটনাৰ অন্যতম কাৰণসমূহ হৈছে তীব্ৰ গতিত যান বাহন চলাই নিয়ন্ত্ৰণ হেৰুওৱা, সুৰামত্ত হৈ গাড়ী চলোৱা আদিয়ে প্ৰধান। 2006 চনৰ 14 মেৰ দিনা ৰাতি মোৰ এটা এক্সিডেণ্ট হৈছিল। সেই এক্সিডেণ্টটোৱে মোৰ গোটেই জীৱনৰ গতি সলনি কৰি দিলে। সৰুৰে পৰা মোৰ আশা আছিল এজন ভাল অভিনেতা হোৱাৰ, সেই দিশত মই আগবাঢ়িছিলোঁ। কিন্তু সেই এক্সিডেণ্টটো হোৱাৰ পিছত মোৰ জীৱনলৈ এনেকুৱা অমানিশা নামি আহিল যে মই ভাবিব নোৱাৰা হলো যে মই আকৌ অভিনয় জীৱন আৰম্ভ কৰিম। দুৰ্ঘটনাৰ পৰা বাচি থাকিবলৈ মূল 5টা নীতি নিয়মক পথ সুৰক্ষাৰ পঞ্চসূত্ৰ হিচাপে মানি চলে। দুচকীয়া বাহনত চালক আৰোহী উভয়ে হেলমেট পৰিধান কৰক। 4চকীয়া বাহনত চালক যাত্ৰী উভয়ে ছিট বেল্ট ব্যৱহাৰ কৰক। সুৰাপান কৰি গাড়ী নচলাব। গাড়ী চলাওঁতে মোবাইল ফোন ব্যৱহাৰ নকৰিব। মই এগৰাকী ভুক্তভোগী। অসমৰ জনপ্ৰিয় কৌতুক গোষ্ঠী ভাইমামাক হয়তো কোনেও পাহৰি যোৱা নাই। মই ভাইমাৰ পত্নীয়ে 5জন সতীৰ্থসহ সেই দুৰ্ঘটনাত মই আহক আমি সকলো পথ সুৰক্ষাৰ নীতি নিৰ্দেশনাসমূহ মানি চলি এখন দুৰ্ঘটনামুক্ত অসম গঢ়ি তোলো।